নমস্কাৰ কৃষ্ণপত্ৰ ব্লগৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পৰীক্ষা চলি থকা হেতুকে আমাৰ বিদ্যালয়ত মই এইকেইদিন ভিডিঅ' বনাব পৰা নাই, তো আজি বিশেষ এটি ভিডিঅ'লৈ আপোনালোকলৈ আগবাঢ়িছোঁ। বিশেষ ভিডিঅ'টো হ'ল আমাৰ বিদ্যালয়ত নামভৰ্তি চলিছে, পত্ৰ দি থকা হৈছে আৰু সেই বিষয়ে মই প্ৰতিটো অংকুৰ মুকুলৰ শ্ৰেণীসমূহ দেখুৱাম আৰু আচাৰ্যসকলৰ কথোপকথনো আপোনালোকক দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে আৰু আপোনালোকৰ শিশুসকলক আমাৰ বিদ্যালয়লৈ লৈ আহিব। আমাৰ বিদ্যালয়ত অংকুৰ মুকুলৰ পৰা আদি কৰি আপোনাৰ একাদশ দ্বাদশ শ্ৰেণীলৈকে ইয়াত শিক্ষা প্ৰদান কৰা হয়। তো আপোনালোকে শিশুটিক ইয়ালৈ লৈ আহিব পাৰে আৰু ইয়াত যদি দিম বুলি ভাবিছে অতি সোনকালে পত্ৰসমূহ গ্ৰহণ কৰিব পাৰিব। লগতে আচাৰ্যসকলৰ কথোপকথন আপোনালোকক শুনাম আৰু আপোনালোকে চাব। এয়া আমাৰ অংকুৰ শ্ৰেণীকোঠা। ইয়াতে প্ৰাৰ্থনা কৰা হয়, লগতে এয়া শ্ৰেণীকোঠাৰ পৰিৱেশ আৰু ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহিব পৰাকৈ আসনসমূহ ব্যৱস্থা কৰা হয়। হেৰি মানে আমাৰ এতিয়াতো নামভৰ্তি হৈছে হয় নহয়, কেনেকুৱা ধৰণৰ ইয়াত সুবিধা আছে অকণমান কৈ দিয়ক। ইয়াত মানে কি আমাৰ পঞ্চমুখী শিক্ষাৰ ওপৰত আমাৰ শিক্ষা প্ৰদান কৰা হয়, য'ত শিশু ক খ গ ইত্যাদি মানে ক কাহিনী খ খেল গ গীতৰ মাধ্যমেৰে আমি শিক্ষা প্ৰদান কৰোঁ, বিশেষকৈ অংকুৰ আৰু মুকুল শ্ৰেণী। গতিকে এনেধৰণে শিশুসকলক আমি আগবঢ়াই নিওঁ যাতে তেওঁলোকে ভৱিষ্যতে এজন সুনাগৰিক হিচাপে জীৱনত মানে প্ৰতিষ্ঠিত হ'ব পাৰে। গতিকে আমাৰ বিদ্যাভাৰতীৰ যি শিক্ষা আছে এই বিদ্যাভাৰতীৰ শিক্ষা পঞ্চমুখী শিক্ষাৰ আধাৰত হয়। গতিকে আমি সেই ধৰণে শিশুসকলক তেওঁলোকৰ মনৰ মানে যিটো ভাল পায়, যে আজি খেলিব মন গৈছে তেওঁলোকক খেলিবলৈ দিওঁ আৰু নাইবা তেওঁলোকে বোলে আজি গানহে গাম, গতিকে তেওঁলোকে তেনেধৰণে আমি পাঠদান কৰিবলৈ চেষ্টা কৰোঁ, যাতে তেওঁলোকৰ মানে এই শিক্ষাদানৰ ক্ষেত্ৰত আমি যি শিক্ষা প্ৰদান কৰি আছোঁ তেওঁলোকে যাতে মনোগ্ৰাহী হয় আৰু তেওঁলোকে যাতে সেই বস্তুখিনি সহজে আয়ত্ব কৰিব পাৰে, সেই ধৰণে আমি আগবাঢ়িছোঁ। হেৰি ইয়াত খেলা ধূলাৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে? আমাৰ গাৰ্ডেন আছে, আপোনালোকে দেখিছাই বাহিৰত আমাৰ গাৰ্ডেন আছে, তাত তেনেধৰণে খেলোঁ আৰু আমাৰ বিভিন্ন ধৰণৰ খেলা সামগ্ৰী আছে, চাব পাৰা বিভিন্ন খেলা সামগ্ৰীৰ জৰিয়তে তেওঁলোকে আমি ক্লাছৰুমতো তেনেধৰণে পাঠদান কৰোঁ। ঠিক আছে, আপুনি কওক কিবা এটা। এতিয়া নতুন বৰ্ষ আৰম্ভণি হ'ব হয়নে? পত্ৰসমূহ বৰ্তমান দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলক। আপুনিতো বহুত মানে আমোদজনক ধৰণে ক্লাছ কৰে, তেনে ক্ষেত্ৰত আপুনি কিবা এটা কওকচোন এতিয়া কেনেকুৱা হ'ব? কি হ'ল, ছাত্ৰ ছাত্ৰীসকল যিহেতু আমাৰ ওচৰলৈ আহে, গতিকে তেওঁলোকে ঘৰত যেনেকৈ থাকে মাতৃ স্নেহৰ মাজত থাকে, গতিকে তেওঁলোকে আমাৰ ওচৰলৈ আহিও সেই মৰমটো বিচাৰে, মাতৃ স্নেহটো বিচাৰে। গতিকে আমি সকলোৱে আমাৰ ইয়াত ভাগৰাকী আছোঁ, তেওঁলোকক সেইখিনি দিবলৈ আমি চেষ্টা কৰোঁ, যাতে তেওঁলোকে ইয়ালৈ আহি ভাল পায়, যাতে তেওঁলোকৰ অনবৰত ইয়ালৈ আহি ঘৰলৈ মন কৰি থাকে, মাকলৈ মন কৰি থাকে, সেইখিনি পাহৰাবলৈ আমি চেষ্টা কৰোঁ। কাৰণ প্ৰথমতে আমাৰ পঢ়া বা তেনেকুৱা আলোচনা ইয়াত নহয়, সিহঁতে পঢ়া কি বস্তুটো সেইটো সিহঁতে গতিকে সিহঁতক খেল গান গীত অভিনয় এইবিলাক কৰি পেলাই সিহঁতক আগবঢ়োৱা হয়। বিভিন্ন খেলৰ আমাৰ ইয়াত আছে, আমাৰ বাইদেউজনী কৈ গৈছে, আমাৰ ইয়াত চুচৰা জোলনা এইখিনি আছে, এইবোৰ খেলত সিহঁতক খেলে, যি মন যায় সিহঁতে তাকে আমি কৰিবলৈ দিওঁ। সিহঁতক ইয়াত আমি পঢ়াই পেলাই কিছুমান খেল আছে সেইবোৰ খেলে সিহঁতে, আৰু তেনেকৈ আমি সিহঁতক আমন্ত্ৰিত যাব। গতিকে নতুন বৰ্ষতো আমি তেনেকৈ আৰু কিবা যদি বেলেগ কৰিব পাৰোঁ সেইটো আমি চেষ্টা কৰিম। আমাৰ ফালৰ পৰা আমি আলোচনা কৰি আছোঁ নতুন আমি কি দিব পাৰোঁ শিশুহঁতক। তেনেকৈ আমাৰ বিদ্যাভাৰতীৰ আণ্ডাৰত এই শিশুখিনিক শিশু বাটিকাৰ এই শিশুখিনিক আমি তেনেদৰে শিক্ষা দি আছোঁ। ঠিক আছে, ধন্যবাদ। ইয়াৰ অংকুৰ মুকুলৰ খেলিব পৰা সুবিধাসমূহ ইয়াতে চচৰিব পৰা
বিদ্যালয়ৰ সদুলি ইয়াতে আছে আপোনাৰ জুলনাৰ ব্যৱস্থা আছে অংকুৰ মুকুলৰ শ্ৰেণীকোঠা আপোনালোকে সোনকালে প্ৰপত্ৰ গ্ৰহণ কৰক ভিডিঅ'টো ইমানেই আছিল বেছি দীঘলীয়া নকৰোঁ আপোনালোকৰ আমাৰ বিদ্যালয়লৈ আৰু শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু এই আমাৰ আচাৰ্যসকলে কৰে তো আজিৰ ভিডিঅ'টো ইমানেই